ছাত্ৰ-ছাত্ৰীসকল মই মৌচুমী তোমালোক সকলোকে জনাক মৌচুমী ইকো ক্লাছলৈ স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোত আলোচনা কৰিব লৈছোঁ BA 4th সেমিষ্টাৰ ইকনমিক্স মেজৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ষ্টেটিষ্টিকেল মেথড ফৰ ইকনমিক্স সেই পেপাৰখনৰ প্ৰবাবিলিটিৰ এটা কুৱেশ্যন লৈছোঁ প্ৰবাবিলিটিৰ যোনটো ইউনিট হয় সেই ইউনিটটোৰ ক্যালকুলেশন বহুত বেছি ইজি কিন্তু কুৱেশ্যনখিনি তোমালোকে প্ৰেক্টিছ কৰিব লাগিব আজি বাৰু আমি যোনটো মেথড কৰিম সেইটো একেবাৰে সহজ মেথডৰ পৰাই আমি ষ্টাৰ্ট কৰিম আদাৰৱাইজ প্ৰবাবিলিটি ইউনিটটোৰ যিটো ডিস্ট্ৰিবিউশনৰ কনসেপ্ট আছে বাইনমিয়েল ডিস্ট্ৰিবিউশন সেই কনসেপ্টটোত আসলে ম্যাক্সিমামৰ প্ৰবলেম হয় বাইনমিয়েল ডিস্ট্ৰিবিউশনটো চিনাক্ত কৰাৰ কাৰণে আমাৰ কোৰ্সৰ ভিতৰত অলৰেডি সেইখিনি কৰাইছো তোমালোকে কিন্তু থিওৰিখিনি স্কিপ নকৰিবা দেই থিওৰি স্কিপ কৰিবলৈ হলে প্ৰবাবিলিটি ইউনিটটোৱে তোমালোকক প্ৰবলেম কৰিব আদাৰৱাইজ ক্যালকুলেশন কিন্তু গোটেই ইউনিট গিটাতকৈ সহজ হয় ক্যালকুলেশন টান নহয় এতিয়া আমাক এটা কুৱেশ্যন দিছে আমাক এটা ডাইছৰ কুৱেশ্যন দিছে ঠিক আছে so throw the two dice in a random experiment what is the probability যদি দুটা ডাইস randomly মানে থ্ৰো কৰা হয় তেতিয়াহলে তাৰ probability সুধিছে of getting either the total 8 or total 10 মানে হি probability to যেতিয়া আমি দুটা ডাইস means লুডু গুটি বুলি আমি যেতিয়া কও গতে সেই ডাইস গিটা যেতিয়া আমি থ্ৰো কৰো থ্ৰো কৰিবলৈ হলে আমাৰ টোটাল নাম্বাৰস কিমান লাব 36 ওলাব নাম্বাৰস অফ আইটেম 36 টা ওলাব বা নাম্বাৰস অফ এক্সপেৰিমেন্ট বুলি আমি যদি কও প্ৰতিদৰ্শৰ সমষ্টি টোটাল ঘটনাৰ সংখ্যা 36 টা ওলাব ঠিক আছে তাৰ পিছতে কুৱেশ্যনটোত সুধিছে যে আইদাৰ টোটাল 8 অৰ টোটাল 10 মানে মুঠ 8 মুঠ যোগফল তাৰ যিখিনি সংখ্যা ওলাব সেইবিলাকৰ মুঠ যোগফল 8 ওলোৱা নাই বা মুঠ যোগফল 10 ওলোৱাৰ probability কিমান or of getting total being multiple of 3 and 8 দুইটাৰে গুণিতক হয়তো 3 আৰু 4 3 বা 4 ঠিক আছে গতি প্ৰথমতে আমি সলিউশনটো লিখিব লাগিব সাবাৰে ইকুৱেশ্যনটো মই বেছি ডিটেইলছতে কৰি যাম যাৰ অকনমান বেসিক প্ৰবলেমো আছে মই ভাবো ভিডিওটো মানে শেষলৈকে চাই যাবা বুজি পাবা আমি প্ৰথমতে দুটা অসমীয়া মিডিয়ামত লিখিছো ইংৰাজী মাধ্যমত কোৰ্সত প্ৰভাইড কৰা হ'ব ঠিক আছে এতিয়া সোৱা দুটা লুডুগুটি আছে ঠিক আছে দুটা লুডুগুটি যেতিয়া আমি নিক্ষেপ কৰি পোৱা প্ৰতিদৰ্শৰ সমষ্টি হল এটা আমি probability বিলাক উলিয়া দুটা লুডুগুটি যদি আমি টস কৰো বা থ্ৰো কৰিবলৈ হলে কেনেন ধৰণে আমাৰ ওলাব চাবা দেই এতিয়া এটা ইভেন্ট ওলাব 1 1 ওলাব পাৰে ঠিক আছে 1 2 ওলাব পাৰে 1,3 ওলাব পাৰে 1 4 ওলাব পাৰে 1 5 ওলাব পাৰে and 1 6 ওলাব পাৰে ঠিক আছে এইকেইটাৰ ভিতৰত ওলাব পাৰে নতুবা 2 1 ওলাব পাৰে 2 2 ওলাব পাৰে 2 3 ওলাব পাৰে 2 4 ওলাব পাৰে 2 5 ওলাব পাৰে 2 6 ওলাব পাৰে কমা দি যাবা দেই নেক্সট 3 1 ওলাব পাৰে 3 2 ওলাব পাৰে 3 3 ওলাব পাৰে 3 4 ওলাব পাৰে 3 5 ওলাব পাৰে 3 6 ওলাব পাৰে 4 1 ওলাব পাৰে 4 2 ওলাব পাৰে 4 3 ওলাব পাৰে 4 4 ওলাব পাৰে 4 5 ওলাব পাৰে 4 6 ওলাব পাৰে 5 1 ওলাব পাৰে again 5 2 ওলাব পাৰে 5 3 ওলাব পাৰে 5 4 ওলাব পাৰে 5 5 ওলাব পাৰে and 5 6 ওলাব পাৰে again 6 1 ওলাব পাৰে 6 2 ওলাব পাৰে কমা 6 3 ওলাব পাৰে 6 4 ওলাব পাৰে 6 5 ওলাব পাৰে again 6 6 আমাৰ probability ওলাব পাৰে ঠিক আছে এইখিনি হৈছে আমাৰ মুঠ ওলোৱাৰ সংখ্যা গতিকে আমি যদি টোটাল নাম্বাৰ চাও তেতিয়াহলে কেটা আইটেম
ৰ কলম দুটা মাল্টিপ্লাই কৰিলে 1 2 3 4 5 6 again 1 2 3 4 5 6 that means ইয়াত n ৰ সংখ্যা ইয়াত আমি যদি কওঁ ns ৰ সংখ্যা ns হৈছে 36 টা ঠিক আছে গতিকে এইখিনি তোমালোকে কৰি দেখাই দিবা তেতিয়াবা নিজে যদি সন্মুখত উলিয়াই লোৱা তেতিয়া কোৱেশ্চনটো কৰিবলৈ ভাল হয় কাৰণ আমি পিছত টোটাল নাম্বাৰ অফ 8 বা টোটাল নাম্বাৰ অফ 10 হেগিটা পাইছো কাৰণ বেছি সময় নালাগে লিখোতে এটা প্ৰথম আমাক কোৱেশ্চনটো সুধিছিলে অফ গেটিং আইদাৰ টোটাল 8 অৰ টোটাল 10 দ্যাট মিন্স যোগফল 8 হোৱাৰ অনুকূল ঘটনা প্ৰথমতে আমি লিখিম যোগফল 8 হোৱাৰ অনুকূল ঘটনা হল এনেকুৱা কোনগিটা সংখ্যা আছে যিগিটা সংখ্যা যদি আমি যোগ কৰিলে সংখ্যা দুটাৰ যোগফল 8 হ'ব পাৰে 8 হ'ব পাৰে ঠিক আছে এতিয়া এই একৰ ঘৰত যদি চাও নহয় কাৰণ 1 2 6 1 + 6 = 7 গতিকে এটো নহয় এখিলেকে 7 এ হ'ব এতিয়া আমি চাম 8 যদি হ'ব পাৰে এই আইটেমটোত হ'ব 3 2 and 6 হয়নে 2 and 6 হলে কিমান হ'ব 8 হ'ব 2 + 6 = 8 হ'ব ঠিক আছে নেক্সট যদি আমি চাও এই আইটেমটোত 3 + 5 কিমান হ'ব 8 হ'ব নেক্সট আমাৰ চাও 4 + 4 কি হ'ব 8 হ'ব ঠিক আছে নেক্সট স্টেপত চাম এটোত 5 আৰু 3 5 + 3 8 হ'ব আৰু নেক্সট স্টেপত চাম 6 আৰু 2 গতে এই কিটা হৈছে এনেকুৱা আইটেম যিকিটা আইটেম যদি আমি যোগ কৰো বা নাম্বাৰছ যিকিটা নাম্বাৰ আমি যোগ কৰিলে 8 পাম মানে 2 লগত 6 যোগ কৰিলে 8 পাবা 2 + 5 = 8 4 + 4 = 8 5 + 3 = 8 6 + 2 = also 8 ওকে আৰু এনেকুৱা কোনো সংখ্যা নাই সেই দুটা সংখ্যা দুটা যোগ কৰিলে যে আমি 8 পাম only 8 পাম তেনেকুৱা আৰু 36 টা আইটেমৰ ভিতৰত আৰু তেনেকুৱা সংখ্যা নাই ঠিক আছে এতিয়া ইয়াত আমাৰ নাম্বাৰছ অফ a বুলি যদি আমি ধৰি লওঁ তেতিয়াহলে নাম্বাৰছ অফ a আমি কেটা পালো 1 2 3 4 5 that means আইটেম কিমান পালো 5 টা পালো ঠিক আছে লিখি যাব লাগিব তাৰ পিছতে যোগফল 8 লিখিলো 10 হোৱাৰ সম্ভাৱনা এগেইন লিখা যোগফল 10 হোৱাৰ এইবিলাক লিখি যাব লাগিব দেই অনুকূল ঘটনা হল এটা 10 হোৱাৰ এটা আমাৰ ফাৰ্ষ্টটোত নহয় যেহেতু ইয়াত 7 হ'ব ইয়াত 8 হ'ব নেক্সট স্টেপত যদি আমি চাওঁ ইয়াতো নহয় নেক্সট ইয়াত আহিব ঠিক আছে ইয়াত কি আহিব 10 টো আহিব এইখিলেকেতো 9 হ'ল 3 + 6 আটাইতকৈ ডাঙৰ নাম্বাৰ এইখিলেকে গতিকে তোমালোকে বাকিবিলাক নিবিচাৰিলে হ'ব একেবাৰে লাষ্টটোত চাবা যদি ডাঙৰ বিচাৰিছে 3 + 6 = 9 9 হলে নহ'ব আমাক কি লাগে 10 লাগে গতিকে নেক্সট আহিব আমাৰ 4 6 4 + 6 আহিব নেক্সট এটোত আমি যদি চাওঁ 5 + 5 আহিব 5 আৰু 5 আহিব ঠিক আছে নেক্সট আমাৰ আহিব 6 আৰু 4 6 and 4 ঠিক আছে গতিকে the number of এটোক যদি আমি b বুলি ধৰো number of b total item আমি কিমান পালো বা total অনুকূল হোৱা ঘটনা আমি পালো 3টা এটো পালো 8 হোৱাৰ ঘটনা 5টা আৰু 10 হোৱাৰ ঘটনা হৈছে 3টা এতিয়া লিখিব লাগিব যে যোগফল 8 আৰু 10 হোৱাৰ ঘটনা দুটা স্বতন্ত্ৰ বা পৰস্পৰ বিবৰ্জিত গতিকে এই ক্ষেত্ৰত সূত্ৰটো হ'ল মন কৰিবা কথাটো দেই এতিয়া চোৱা এই ক্ষেত্ৰত 8 আৰু
আমি যদি চাওঁ এই দুইটাই পৰস্পৰ বিবৰ্জিত সেই পৰস্পৰ বিবৰ্জিত যদি হয় তাৰ মানে এই দুইটাৰ এটাও আনটোৰ মানে পৰিপূৰক হিচাপে নহয় মানে আমি এটাৰ যোগফল হৈছে 8 আৰু এটাৰ যোগফল হৈছে 10 গতিকে এটাইও আনটোক কাটিব নোৱাৰে হয়নে নহয় কাৰণ ইয়াৰো বেলেগ নাম্বাৰ ইয়াৰো বেলেগ নাম্বাৰ ইয়াৰ দুইটাৰ মাজত কোনো ধৰণৰ সিমিলাৰিটি নাই এক কথাত ক'বলৈ গ'লে সিমিলাৰিটি নাই সাদৃশ্য একো নাই মানে ঠিক আছে কমন একো নাই কমন যেহেতু নাই সেইকাৰণে সেই দুইটা ঘটনা স্বতন্ত্ৰ ঘটনা আৰু তাক আমি পৰস্পৰ বিবৰ্জিত বুলি কওঁ বুজি পালানে পৰস্পৰ বিবৰ্জিত কি হয় এইখিনি সৰু সৰু কথা মনত ৰাখি যাব লাগিব কিন্তু এতিয়া যেতিয়া পৰস্পৰ বিবৰ্জিত হয় তেতিয়া আমাক যেহেতু দুইটাৰে কথা কৈছে মানে আইডাৰ 8 অৰ 10 আইডাৰ 8 অৰ 10 বুলি কৈছে যেতিয়া তাৰ মানে আমি কি উলিয়াব লাগিব আমি সেটৰ যদি থিওৰিলৈ যাওঁ সেটৰ থিওৰিত আমি probability of union A মানে probability of union A union B লিখিব লাগিব ঠিক আছে এটা A union B মানে probability of A plus probability of B ঠিক আছে এতিয়া চোৱা probability of A যোনটো ভ্যালু হয় probability of A ভ্যালুটো আমি কেনে ধৰণে উলিয়াব লাগিব numbers of A divided by numbers of S probability of B লিখিব লাগিব probability of B and the numbers of S ঠিক আছে ওকে আই হোপ ইমানখিনিলৈকে চাগে সকলোৰে ক্লিয়াৰ হৈছে নেক্সট ষ্টেপটোত চাবা এতিয়া আমি probability of A ৰ এটা ভ্যালু পাই আহিছিলোঁ কিমান পালোঁ 5 পালোঁ ঠিক আছে নেক্সট ষ্টেপত S ৰ ভ্যালুটো কিমান পাইছিলোঁ 36 পালোঁ প্লাছ দিয়া probability of B ৰ ভ্যালু কিমান পাইছিলোঁ 3 পাইছিলোঁ আৰু NS ৰ ভ্যালুটো হৈছে 36 সমান কৰা আৰু এইটো প্লাস কৰিলে হ'ব 36/8 ঠিক আছে 36/8 এতিয়া এটো আমি কটাকটি কৰিব পাৰো সৰু কৰি দিব এটো যদি 4 ৰে কাটা 4 ৰে কাটা দুবাৰ যাব এটো 4 ৰে কাটিলে 9 বাৰ যাব গটিকে 2/9 ইজ দা আনসার এটো হৈছে যেটো নিৰ্ণয় সম্ভাৱিতা ঠিক আছে এতেকে নিৰ্ণয় সম্ভাৱিতা যেটো আমাক কোৱেশ্চন সুধিছে নিৰ্ণয় সম্ভাৱিতা হ'ব 2/9 9/2 সৰি এটোৱে হৈছে আমাৰ ফাৰ্স্ট আনসাৰটো যেটো আমাক কোৱেশ্চনটোৱে বিচাৰিছিলে ঠিক আছে কোৱেশ্চন বিলাক লিখি লবা ইম্পৰ্টেন্ট হয় তাৰ পিছত আৰু এটা কন্ডিশন কৈছিলে কোৱেশ্চন নাম্বাৰ 2 এতিয়া আমি কোৱেশ্চন নাম্বাৰ 2 ৰ কাৰণে মই বেলেগ এখন পেজ ব্যৱহাৰ কৰিছো যাতে তোমালোকৰ পেজটো মই চেঞ্জ কৰিব লগা নহয় ঠিক আছে এটা সেকেন্ড যোনটো সেকেন্ড কোৱেশ্চনটো হৈছিলে অফ গেটিং টোটাল being multiple of 3 and 4 মানে এই দুইটাৰে যোগফল ঠিক আছে যোগফলৰ গুণিতক ঠিক আছে multiple of total being দুটা শব্দ ওয়ার্ড দিছে total being মানে হৈছে যোগফলৰ গুণিতক ঠিক আছে যিখিনি অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰী আছা তোমালোকে যেতিয়া ইয়াৰ কোৱেশ্চনটো পঢ়িবা কোৱেশ্চনটো পঢ়োতে ভালদৰে পঢ়িবা ঠিক আছে ইংৰাজী মাধ্যমৰখিনিটো বুজি পাইছাই মই সেইকাৰণে অসমীয়াতে লিখি দিছো কাৰণ বহুত ছাত্ৰ-ছাত্ৰী আছা এবাৰ ষ্টেটিষ্টিক্সৰ পেপাৰখন অসমীয়াত দিবাৰ মুলে ম্যাক্সিমামৰ মেছেজ হেতুৱে আহে যে ষ্টেটিষ্টিক্সৰ পেপাৰখন অসমীয়াত লাগে আৰু সেইকাৰণে এই ক্লাছটোত জনক মৌচুমী ইকো ক্লাছত ষ্টেটিষ্টিক্সখন মই অসমীয়াত দি আছো ঠিক আছে ইউনিট নাম্বাৰ 8 টোত যোনটো কনসেপ্ট আছে অফ গেটিং দ্য টোটাল বিং অফ 3 and 4 দ্যাট মিন্স যোগফলটো 3 ৰ গুণিতক হোৱাৰ সম্ভাৱনা অনুকূল ঘটনা এটা কোৱেশ্চন নাম্বাৰ 2 ত লিখিব লাগিব যোগফল 3 ৰ গুণিতক হোৱাৰ অনুকূল ঘটনা অনুকূল ঘটনাবোৰ হল এতিয়া চাবা এনেকুৱা কোনখিনি সংখ্যা আছে এতিয়া এই সংখ্যাখিনিলে মন কৰিবা দেই এই সংখ্যাখিনিলে মন কৰা এই সংখ্যাখিনিৰ এনেকুৱা কোনখিনি সংখ্যা আছে যিখিনি সংখ্যাৰ যোগফল 3 ৰ গুণিতক হ'ব যিখিনি সংখ্যাৰ যোগফল 3 ৰ গুণিতক হ'ব ঠিক আছে এতিয়া আমাৰ দ্যাট মিন্স 3 ৰ গুণিতক আমি উলিয়াব লাগিব এতিয়া চোৱা ইয়াত 1 2 আছে দ্যাট মিন্স 1 + 2 কি হ'ব 3 হ'ব 3 to 3 গুণিতক হ'ব 1 + 2
ঠিক আছে এইটো আহিব নেক্সট আহিব তোমাৰ 1 আৰু 1 আৰু 5 আহিব ঠিক আছে নেক্সট আহিব 1 আৰু 5 1 and 5 1 5 কি আহিব 1 যোগ 5 6 হ'ব এটো হ'ব নেক্সট আহিব 2 1 2 আৰু 1 আহিব কাৰণ এটো 3 গুণিত হ'ব 2 plus 1 equal to 3 ঠিক আছে নেক্সট চাবা 2 plus 4 কিমান আহিব 6 আহিব 2 plus 4 হলেও 6 আহিব 6 টো কিন্তু 3 ৰ গুণিতকেই হয় ঠিক আছে নেক্সট আমি লিখিম 3 ঘৰলৈ যাও 3 ঘৰলৈ যদি যাও 3 plus 3 কিমান হ'ব 6 হ'ব আৰু ঠিক আছে হেতু আমাৰ কি হ'ব 3 ৰ গুণিতক হ'ব 3 plus 3 6 হ'ব ঠিক আছে নেক্সট আহিব এটো 7 হ'ব নহয় 8 হ'ব নহয় এটো 3 plus 6 হ'ব 3 plus 3 টো হ'ব and 3 plus 6 কিমান হ'ব 9 হ'ব 9 টো 3 গুণিতক হয় ঠিক আছে 4 নম্বৰ ঘৰলৈ আহিলো 4 and 2 4 plus 2 কিমান হ'ব 6 হ'ব হেতু গুণিতক নেক্সট এটো 7 হ'ব এটো 4 plus 9 এটো সৰি 4 plus 5 কিমান আহিব 9 আহিব এটো 3 গুণিতক হয় ঠিক আছে নেক্সট 5 plus 1 আহিব 5 plus 1 মানে 5 1 আহিব ইয়াত ঠিক আছে নেক্সট আহিব আই হোপ দেখি আছে তোমালোকে 5 4 9 হ'ব ঠিক আছে নেক্সট আৰু ইয়াত নহয় নেক্সট সাম 6 6 plus 3 6 plus 3 আহিব কিমান আহিব 6 plus 3 9 আহিব again আহিব 6 plus 6 12 আহিব এই 12 টো গুণিতক হয় গতিকে কিমান পালো 1 2 3 4 5 6 7 8 9 10 11 12 ঠিক আছে এতেকে টোটাল নাম্বার আকৌ ইয়াত যদি আমি a লিখো টোটাল নাম্বার অফ a আমি কিমান পালো 12 পালো বুজি পালা নাই কেনে ধৰণে গুণিতকটো উলিয়ালো আমি কি কৰিলো এই সংখ্যাগিটাৰ ভিতৰত আমি যোগ কৰি চালো কোৱেশ্যনত সুধিছে যে যোগফলটো এই সংখ্যাটোগিটা যে আছে আমি ডাইসটো থ্ৰো কৰিলো থ্ৰো কৰাৰ পিছত যেহেতু দুটা ডাইস থ্ৰো কৰিলো একে সময়তে গতিকে এই গিটা নাম্বাৰৰ ভিতৰত ওলোৱাৰ সম্ভাৱনা আছে ইয়াৰ বাহিৰত আৰু ওলাব লগা একো সম্ভাৱনা নাই এটা কোৱেশ্যনটোত সুধিছিলে যে তিনি যোগফল বিলাক মানে এই যে আমি ডাইস গিটা যে থ্ৰো কৰিলো থ্ৰো কৰাৰ ডাইস গিটাৰ যেগিটা আমাৰ ঘটনা হৈছে সেই ঘটনা গিটাৰ যদি আমি যোগ কৰি চাও এটা এবাৰ যদি আমি যোগ কৰি চাও সেই যোগফলবিলৰ তো 3 ৰ গুণিতক হ'ব লাগিব এতিয়া এই গুটেই গিটাই 3 ৰ গুণিতক হয় গতিকে টোটাল নাম্বাৰস অফ দ্য probability of numbers a হেতু হৈছে 12 তাৰ পিছতে আকৌ সুধিছে যে 4 4 হোৱাৰ সম্ভাৱনা আৰু 4 ৰ গুণিতক এটা যোগফলটো 4 ৰ গুণিতক হোৱাৰ অনুকূল ঘটনাবোৰ হল এটা আমি 4 লৈ যাব লাগিব এটা সোৱা ফাৰ্ষ্টত যদি চাও তেতিয়া হলে ইয়াত লাষ্ট আইটেমটো 7 ওলাইছে গতিকে 7 টো ইয়াত নহয় ঠিক আছে গতিকে এটো মানে তোমাৰ ইয়াত নহয় আৰু ইয়াত এটো হ'ব 4 1 plus 3 এটা আহিব 1 plus 3 4 আহিব 4 টো ইয়াৰ পৰা আহিছে বাকিটো নহয় নেক্সট আহিব 2 plus 2 2 plus 2 কিমান হ'ব 4 হ'ব ঠিক আছে নেক্সট 6 7 এতে 8 হ'ব 2 plus 6 8 হ'ব 8 টো হ'ব 4 গুণিতক হয়নে নেক্সট আহিব 3 ঘৰলৈ যদি আমি চাও তেতিয়া হলে 3 plus 1 3 plus 1 এটো হ'ব 4 next 5 6 7 8 3 plus 5 কিমান হ'ব 8 আহিব আৰু 3 plus 9 নহয় next আহিব তোমাৰ 5 6 7 8 4 4 দুটা আহিব 4 plus 4 8 হ'ব এটো আহিব 9 10 নহয় okay next আহিব 5 3 5 3 আহিব ঠিক আছে next নহয় next আহিব 6 and 2 6 and 2
আৰু 6 and 2 পিছত আহিব 6 আৰু 6 কিয় আহিলে যিহেতু 6 আৰু এনে ক্লোজ কৰি দিবা এইকেইটা আমি পাইছোঁ আৰু ঠিক আছে 6 আৰু 6 মানে 12 to 4 গুণিত হয় 3 4 গুণ 12 ঠিক আছে এতিয়া ইয়াত আমি that means number B নাম্বাৰটো কিমান পালো 1 2 3 4 5 6 7 8 9 ঠিক আছে গতিকে টোটাল নাম্বাৰ আমি কিমান পালো ইয়াত 9 পালো তাৰ পিছতে এতিয়া আমাৰ আসল কামটো আহিছে যে আমি এটোটো আকৌ থিওৰি লিখিব লাগিব এনে ধৰণে আমি যেনেকৈ ইয়াত সূত্ৰ পাইছিলো ইয়াৰ আগৰটো আমি কি পাইছিলো যে পৰস্পৰ বিবৰ্জিত হয় পৰস্পৰ বিবৰ্জিত মানে এটা আনটোৰ লগত মিল নাই ঠিক আছে কিন্তু এই যিখিনি আইটেমছ আছে আমি এটা যিখিনি নাম্বাৰ পালো সেই নাম্বাৰবিলাক যদি তোমালকে ভালদৰে পৰ্যবেক্ষণ কৰা বা ভালদৰে অনুসৰণ কৰা তেতিয়া হলে এনেকুৱা এটা নাম্বাৰ কমন আছে যোনটো 3 ৰ গুণিতকটো আছে যোনটো 4 ৰ গুণিতকটো আছে সেইটো হৈছে 6 ইয়াতো আছে গতিকে ইয়াতো আছে গতিকে এই কন্ডিশনটোৰ ক্ষেত্ৰত ইয়াত কি হয় পৰস্পৰ বিবৰ্জিত নহয় ঠিক আছে ইয়াৰ আগৰ যোনটো কনসেপ্ট আছিল সেইটো পৰস্পৰ বিবৰ্জিত ঘটনা আছিল ঠিক আছে কিন্তু এই কোৱেশ্যনটোত আমাৰ পৰস্পৰ বিবৰ্জিত ঘটনা নহয় ঠিক আছে যেহেতু ইয়াত এটা আইটেমছ মিল আছে হেতু হৈছে 6 ইয়াতো আছে 6 এটা লিখি লব লাগিব A আৰু B পৰস্পৰ বিবৰ্জিত নহয় অৰ্থাৎ আমি যদি চাও এনে কিছুমান যোগফল আছে এনে কিছুমান যোগফল আছে যিবোৰ 3 আৰু 4 উভয়ৰে গুণিতক that means A intersection B মানে দুইটাৰে হয় কমন নাম্বাৰ তেনেকুৱা কি আছে এটাই পাইছিলো হেতু হৈছে 6 হয়নে এটো আছে আমাৰ A টো আছে B টো আছে দুইটাতে আছে গটিকে ইয়াত নাম্বাৰস কি হ'ব নাম্বাৰস অফ A intersection B মানে টোটাল ইভেন্ট কেটা হল এটাই আছে আমাৰ এতিয়া এই ক্ষেত্ৰত সূত্ৰটো কি হ'ব এই ক্ষেত্ৰত সূত্ৰটো হল probability of A intersection B equal to probability of A plus probability of B minus probability of A intersection B the probability of A যোনটো আমি ভ্যালু হয় সেই ভ্যালুটো আমি অলরেডি পাইছিলো probability of A এর ভ্যালুটো আমি কিমান পাইছিলো লিখি probability of A আৰু এটো ns লিখিব লাগিব ns total numbers কিমান থাকিব again probability of B আমি লিখিব লাগিব ns minus probability of A intersection B and ns okay এতিয়া সোয়া আমি a এর ভ্যালুটো কিমান পালো a এর ভ্যালুটো আমি পালো 12 তল লিখিব লাগিব 36 প্লাস দিয়া নেক্সট আমি লিখিব লাগিব 9 36 minus 1/36 ঠিক আছে এতিয়া নেক্সট স্টেপত সাবা যেহেতু ইয়াৰ আমি এলসিএম যদি লও আমি কিমান পাম 36 এ পাম হয়নে গটিকে 12 plus 9 minus 1 হ'ব ঠিক আছে 12 plus 9 কিমান হ'ব 21 ৰ পৰা 1 minus কৰিলে কিমান থাকিব 20 থাকিব that means 20/36 okay আমাৰ যোনটো ভ্যালু হল 20/36 ত লালে গটিকে এটুক আমি কাটিব পাৰো এটুক 4 এ কাটলো 5 বাৰ গল ইয়াক আমি 4 এ কাটলে 9 বাৰ গল এটাকে নিৰ্ণয় সম্ভাৱিতা
5/9 ঠিক আছে এনেধৰণে তোমালোকে প্ৰবাবিলিটিৰ যিখিনি মেথছ হয় সেই মেথছখিনি কৰিব লাগিব যথেষ্ট ইম্পৰ্টেণ্ট হয় এই কুৱেশ্যনখিনি স্ক্ৰীনশ্বট হ'লেও লৈ লোৱা কুৱেশ্যনখিনি ইম্পৰ্টেণ্ট হয় গতিকে তোমালোকে যিমান পাৰা সিমান কুৱেশ্যনখিনি চাবা ঘৰত আৰু এটা কথা প্ৰবাবিলিটিৰ এই যিখিনি কনচেপ্ট সেই কনচেপ্টখিনিৰ লগত তোমালোকে আৰু এটা বস্তু ইম্পৰ্টেণ্ট হয় যেনেধৰণে আমাৰ ডাইচৰ যিখিনি মেথছ থাকে ঠিক আছে ডাইচৰ আৰু কাৰ্ডছৰ যিখিনি মেথছ থাকে সেই কাৰ্ডছৰ মেথছখিনিও তোমালোকে স্কিপ নকৰিবা দেই কাৰ্ডছৰ মেথছখিনিও কিন্তু পৰীক্ষাত আমি প্ৰায়ে অহা দেখিবলৈ পাওঁ গতিকে সেই কুৱেশ্যনখিনি তোমালোকে ভালদৰে চাব লাগিব আৰু ঠিক আছে আৰু যিকোনো এটা বিপৰ্যয় এইটো ইউনিয়ন দিলোঁ নেকি এইটো ইউনিয়ন দিব লাগিব হা অ'কে ইণ্টাৰছেকশ্যন হ'ল ন ইউনিয়ন যিহেতু বিবৰ্জিত হয় ঠিক আছে ইয়াৰ দুটা পৰস্পৰ যদি বিবৰ্জিত ঘটনা হয় আৰু আজিৰ ভিডিঅ'টোত মই জাষ্ট এটাই চেষ্টা কৰিছোঁ যে বিবৰ্জিত হয় বা বিবৰ্জিত নহয় ঠিক আছে সেইখিনি কাৰণে ইম্পৰ্টেণ্ট যদি বিবৰ্জিত হয় তেতিয়াহ'লে আমাৰ কোনটো ফৰ্মুলা হ'ব আমি দেখালোঁ এইটো আৰু যদি বিবৰ্জিত নহয় তেতিয়াহ'লে আমি এই ফৰ্মুলাটো ইউজ কৰিম খালি লিখি ল'ব লাগিব যে এইটো পৰস্পৰ বিবৰ্জিত নহয় আৰু বিবৰ্জিত বুজি পালানে যে ইয়াত কমন আমি ইয়াত কমন পাইছোঁ গতিকে এইটো পৰস্পৰ বিবৰ্জিত নহয় আৰু ইয়াৰ আগতো আমি কমন পোৱা নাছিলোঁ সেইকাৰণে সেইটো পৰস্পৰ বিবৰ্জিত হয় সৰু সৰু কথা ঠিক আছে প্ৰবাবিলিটিত একেবাৰে সৰু সৰু কথাবিলাক আমি যদি ভালদৰে চাওঁ তেতিয়াহ'লে ষ্টেটিষ্টিক্সৰ গোটেই পেপাৰখন এনেকুৱা এখন পেপাৰ হয় য'ত তোমালোকে বহুত ভাল মাৰ্কছ এটা স্ক'ৰ কৰিব পাৰিবা কিন্তু এই যিটো প্ৰবাবিলিটি ইউনিট আছে সেই প্ৰবাবিলিটি ইউনিটটো কিন্তু ভাল কৰিবা আৰু প্ৰবাবিলিটি থিয়ৰী কোনো কাৰণতে স্কিপ কৰি নাযাবা ঠিক আছে কেতিয়াবা পৰীক্ষাত মেথছৰ অল্টাৰনেটিভ এটা থিয়ৰী আহে যদি কিবা কাৰণত তোমালোকে মেথছটো বুজি পোৱাত কিবা প্ৰব্লেম হয় বা মেথছটো তুমি কোনটো ফৰ্মুলাত পৰিব সেইটো বুজি পোৱা নাই কোনটো টাইপছত পৰিব বুজি পোৱা নাই গতিকে তাৰ অল্টাৰনেটিভ যিখিনি থিয়ৰী আহে সেই থিয়ৰীটো যাতে তুমি ভালদৰে কৰি থৈ আহিব পাৰা গতিকে সেইটো ভালদৰে চাবা আৰু থিয়ৰীৰ অবিহনে আচলতে প্ৰবাবিলিটিৰ কনচেপ্টটোৱে আধৰুৱা হয় আৰু সেইকাৰণে মই আমাৰ কোৰ্চৰ ভিতৰত প্ৰথমতে কৈ আছোঁ যে থিয়ৰীখিনি দি দিছোঁ তোমালোকক হয়নে গতিকে সেই থিয়ৰীখিনি চালেহে তোমালোকে ইয়াৰ মেথছখিনি কৰিব পাৰিবা আৰু ভিডিঅ'টো বুজি পালেনে এটা কমেণ্ট কৰি জনাবা আৰু যদিহে কমপ্লিট কোৰ্চৰ লগত জইন হ'ব বিচাৰিছা স্ক্ৰীনত যোনটো হোৱাটছআপ নাম্বাৰ দিয়া আছে তাক তোমালোকে কণ্টেক্ট কৰিব পাৰিবা তোমাৰ নাম কলেজৰ নাম আৰু কোনখন ইউনিভাৰ্চিটিৰ নাম সেইখিনি মেনশ্যন কৰিবা আৰু মিনিমাম এমাউণ্টৰ ছাবস্ক্ৰিপশ্যন ফিজ আছে সেইখিনি পে'মেণ্ট কৰাৰ পিছত আমাৰ লগত গোটেই কোৰ্চটোত জড়িত হ'ব পাৰিবা আজিলৈ ভিডিঅ'টো ইমানেই ধন্যবাদ